ভালে লাগিছে আৰু খাবলৈ পালে আৰু বেছি ভাল লাগিব উঠিম বুলিয়ে ভাবিছিলো এতিয়া উঠিব নোৱাৰি আৰু যিটো সপোন আছিলে সপোনটো পুৰা হৈছে আৰু 2025 চনত আপুনি পৰিয়ালৰ সৈতে চাহ খাব পাৰিব উৰাজাহাজৰ ওপৰত উঠি আৰু বৰ্তমান সময়ত ইতিমধ্যে সাজু হৈ উঠিছে উইংছ অফ হাজৰিকা শিৱসাগৰৰ ভটিয়াপাৰত আপোনালোকে নিশ্চয় গম পাইছে উইংছ অফ হাজৰিকা নামেৰে এখন উৰাজাহাজ লৈ অহা হৈছিল এয়াৰ ইণ্ডিয়াৰ এখন উৰাজাহাজ মুম্বাইৰ পৰা শিৱসাগৰলৈ লৈ অহা হৈছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত এখন ৰেষ্টুৰাৰ বাবে যেটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন হয়তো ৰেষ্টুৰা হ'ব উইংছ অফ হাজৰিকা আৰু ইতিমধ্যে উইংছ অফ হাজৰিকা সজাই পৰাই তোলা হৈছে 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰতে মুকলি কৰা হ'ব উইংছ অফ হাজৰিকা আমি সামগ্ৰিক পৰিৱেশ দেখাইছো আৰু যেহেতু বিভিন্ন ৰাজ্যৰ বনুৱাসকলে বৰ্তমান সময়ত ইয়াৰ যি ইণ্টেৰিয়ৰ ডিজাইন হওক ইয়াৰ বিভিন্ন ধৰণৰ কাম-কাজসমূহ সুন্দৰকৈ সজাই তোলাৰ ক্ষেত্ৰত বৰ্তমান সময়ত কাম কৰি থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে প্ৰতিটো দিনতে উইংছ অফ হাজৰিকা চাবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়াত সোমাই যোৱা পৰিলক্ষিত হৈছে যেহেতু এইটো এটা হাইৱে আৰু ফ'ৰ লেণ্ডৰ কিনাৰেদি উইংছ অফ হাজৰিকা নামেৰে উৰাজাহাজখন সজাই পৰাই তোলা হৈছে বা ইয়াৰ ৰেষ্টুৰা নিৰ্মাণ কৰি থকা হৈছে সেয়ে ইয়াৰ পথেদি যিমান লোক গৈছে সকলোৱে উইংছ অফ হাজৰিকা এবাৰ দেখা কৰি গৈছে আৰু খুব কম সময়ৰ ভিতৰতে 2025 চনৰ এই দিনকেইটাত অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে বন্ধুবৰ্গৰ সৈতে চাহ বা বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লোৱাৰ লগতে উৰাজাহাজত বহি আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব আৰু এই সুবিধা লৈ আহিছে শিৱসাগৰৰ যুৱ উদ্যোগী ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা আৰু তেখেতৰ একক প্ৰচেষ্টাত বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে অতি সুন্দৰকৈ জিলিকি উঠিছে উইংছ অফ হাজৰিকা বা শিৱসাগৰখন আপোনালোকে জানে ঐতিহাসিক শিৱসাগৰখন ৰংঘৰ কাৰেংঘৰ বা আহোমৰ যিমানসমূহ ইতিহাস আছিলে ইতিহাস প্ৰসিদ্ধ কীৰ্তিচিহ্নৰ বাবে বিখ্যাত তাৰ সমান্তৰালভাৱে এক পৰ্যটনৰ ক্ষেত্ৰত নতুন সংযোজন হৈছে উইংছ অফ হাজৰিকা আৰু আমি বৰ্তমান সময়ত দেখাইছো এই উইংছ অফ হাজৰিকাৰ বাবে বৰ্তমান সময়ত অসম বিখ্যাত এটা সময়ত হৈ পৰিছিল যি সময়ত মুম্বাইৰ পৰা এয়াৰ ইণ্ডিয়াৰ এই উৰাজাহাজখন লৈ অনা হৈছিল স্থলপথেৰে তাৰ পাছতে বৰ্তমান সময়ত সজাই পৰাই তোলাৰ পাছত 2025 চনৰ এপ্ৰিল মাহলৈ হয়তো উৰাজাহাজখন সম্পূৰ্ণ হ'ব তাৰ পাছতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ৰেষ্টুৰা হিচাপে পৰিচিত হ'ব উইংছ অফ হাজৰিকা য'ত অজস্ৰজনৰ ভিৰ হোৱা আশা কৰিব পাৰি কাৰণ বৰ্তমান সময়তে প্ৰতিটো দিনতে অজস্ৰজন লোক আহি ইয়াত উইংছ অফ হাজৰিকাৰ সৈতে সেলফি তোলা ফটো তোলা বা ভিডিঅ' কৰাৰ লগতে ইয়াৰ যি পৰিৱেশৰ দৃশ্য বা উইংছ অফ হাজৰিকা ওচৰৰ পৰা চাবলৈ হেঁপাহ কৰিছে কাৰণ বহুজনে উৰাজাহাজত উঠিছে কিন্তু বহুজনৰ উঠাৰ সৌভাগ্য বৰ্তমান সময়ত পোৱা নাই আৰু সেইসকলে ওচৰৰ পৰা এখন উৰাজাহাজ চাব পাৰিছে আৰু অনাগত সময়ত যেতিয়াই মুকলি কৰিব এই উইংছ অফ হাজৰিকা শিৱসাগৰ জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত এক অন্যতম হৈ পৰিব লগতে অসমৰ ক্ষেত্ৰতো অন্যতম হৈ পৰিব বুলি আশা কৰিব পাৰি ভালে লাগিছে আৰু খাবলৈ পালে আৰু বেছি ভাল লাগিব বৰ্তমান সময়ত 2025 চনতে মুকলি কৰাৰ কথা আছে তেতিয়াহ'লে ভাল লাগিব আৰু খাব পাৰিলে চাব আহিলো আজি আমি গৈছিলো তিনিচুকীয়া তাৰ পৰা আহি ইয়াতে সোমালো চাই গ'লো আৰু অসমত প্ৰথম হৈছে কি ক'ব এইটো আৰু দেখাও নাছিলো আৰু দেখা পাম এতিয়া প্ৰথম হৈছে গুৱাহাটীত আৰু ইয়াতে প্ৰথম হৈছে দেখাও পাম মাজুলী কেনেকুৱা লাগিছে এৰোপ্লেনখন দেখি ভাল লাগিছে আগত উঠিছেনে নাই উঠা উঠিম বুলিয়ে ভাবিছিলো এতিয়া উঠিব নোৱাৰি আৰু এখন পাছত আহিব নাই যেতিয়া মুকলি কৰিব মই আহিম দেখা আজিহে আহিছো প্ৰথম আমি ইয়াত থকা 3 বছৰ হ'ল এতিয়া হয় অনুভৱটো কি ক'ব কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আহি বহুত ভাল লাগিছে পৰিয়ালটোৰ সৈতে আমি ফুৰিম বুলি আশা এটা আছিলে আশাটো সম্পূৰ্ণ হ'ল পৰিয়ালটো লৈ আজি আহিছোঁ ফুৰিবৰ কাৰণে তাকে অকণমান আৰু শোভাযাত্ৰা কৰি মানে ভালো লাগিলে অনুভৱটো মানে এনেকুৱা ধৰক আমি যদি মানে যিটো সপোন আছিলে সপোনটো পূৰা হৈছে আৰু এৰোপ্লেন চোৱাৰ সপোনটো পূৰা হৈছে আৰু তাতে শিৱসাগৰ এতিয়া টুৰিজিমৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়িছে হয় এৰোপ্লেনখন আহিলেও যথেষ্ট ভাল হৈছে